পৃথিৱীৰ ভিতৰতে বিশাল দেশ, গণতান্ত্ৰিক দেশ বুলি আমি গৌৰৱ কৰিব খোজোঁ। কিন্তু এই গণতান্ত্ৰিক দেশত ভাৰতীয় যিটো ন্যায় ব্যৱস্থাৰ যি পয়া লগা অৱস্থা তথা ন্যায় ব্যৱস্থা প্ৰায় পংগু হোৱাৰ উপক্ৰম হোৱা পৰিলক্ষিত হৈছে। সেই পৰিপ্ৰেক্ষিততেই মহামান্য মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াক আমি 7 মে'ত এখন স্মাৰক পত্ৰ যোগে আমি তেখেতক, যিহেতু তেখেত ভাৰতৰ সংবিধানৰ মুৰব্বী আৰু ভাৰতৰ সৰ্বোচ্চ মুৰব্বী দেশখনৰ, গতিকে সেইকাৰণে শীঘ্ৰে আমি এই যিটো লেহেমীয়া গতি বা ন্যায় ব্যৱস্থাত আহি পৰা যি শিথিলতা, এইটো ক্ষীপ্ৰতাৰে কাৰ্যকৰী কৰিবৰ কাৰণে তেখেতক আমি অনুৰোধ জনাই স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি আশা ৰাখিছোঁ পৃথিৱীৰ যিবোৰ বিভিন্ন দেশ আছে, ৰাষ্ট্ৰ আছে, তাত যে মানুহৰ জীৱন, দেশৰ নিৰাপত্তা, সাৰ্বভৌমত্বৰ প্ৰশ্নক লৈ যিবোৰ জড়িত বিষয়, সেইবোৰ 3 মাহৰ ভিতৰতেই ন্যায় ব্যৱস্থাই স্পীডিলি হিয়াৰিং লৈ সিদ্ধান্ত ঘোষণা কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ এই ভাৰত ৰাষ্ট্ৰত আজি 6 বছৰ ধৰি 2019 চনৰ পৰা ফাইনেল হিয়াৰিং নহ'ল, পেণ্ডিং হৈ আছে। যোৱা 5 মে'ৰ পৰা 12 মে'লৈকে হোৱা কথা আছিল, সেইটো পষ্টপন কৰিলে। কিন্তু অতি পৰিতাপৰ বিষয়, চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্ত ডাঙৰীয়াই এতিয়ালৈকে তেওঁ ঘোষণা নকৰিলে যে কেতিয়া তেওঁ আমাৰ হিয়াৰিং কমপ্লিট কৰিব, কেতিয়া অনুষ্ঠিত কৰিব। আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্ট বন্ধ হ'ব জুন মাহৰ পৰা, প্ৰায় 1.5 মাহ ধৰি। গতিকে মানে তাৰিখ পে তাৰিখ, আৰু যিকোনো প্ৰকাৰে এই ন্যায় ব্যৱস্থাটো শিথিল আৰু দীঘলীয়া কৰি লৈ গৈ ন্যায়ৰ পৰা আমাক বঞ্চিত কৰাৰ এটা ষড়যন্ত্ৰ চলি আছে ভাৰতবাসীক, সেইটোৱে আমি অনুধাৱন কৰিছোঁ। কাৰণ জাষ্টিছ দিলেই জাষ্টিছ ডিনাই, এইটো এটা প্ৰবচন, আৰু সেইটোৱে বাস্তৱ ক্ষেত্ৰত প্ৰমাণিত হ'ব গৈ আছে। কাৰণ পৃথিৱীৰ অন্য দেশত এখন আইনৰ বিৰুদ্ধে যদি গোচৰ চলি থাকে সুপ্ৰিম কোৰ্টত, তেতিয়াহ'লে সেই আইনখন কেতিয়াও কাৰ্যকৰী নকৰে পৃথিৱীৰ বিদেশী ৰাষ্ট্ৰবোৰে। কাৰণ ইমিডিয়েটলি সেই আইনখনৰ ন্যায়সংগত বিচাৰ বিবেচনা কৰিহে বাস্তৱ কাৰ্যসূচী লয়। কিন্তু ভাৰত নামৰ এই ৰাষ্ট্ৰখনৰ আমি বাসিন্দা, কিন্তু এইখন দেশ এনেকুৱা এখন দেশ যে 2019ত মেজৰিটি আছে কাৰণেই গভৰ্ণমেণ্টে পাছ কৰিলে, আৰু 200টাতকৈ বেছি গোচৰ পেণ্ডিং হৈ আছে, আৰু সেইবোৰ শুনানি দীঘলীয়া কৰি অযথা বিলম্ব কৰি আমাক ন্যায় ব্যৱস্থাৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে, আৰু লাখ লাখ বিদেশীক নাগৰিকত্ব দি আছে। সেইকাৰণে আজি আমি প্ৰশ্ন কৰিছোঁ যে আজি আমাৰ ভাৰতীয় মানুহৰ ভিতৰতে বিভিন্ন সম্প্ৰদায়ৰ মানুহ ধৰা পৰিছে, মানে সেনাবাহিনী আৰু ভাৰতৰ গুপুত তথ্য, ইম্পৰ্টেণ্ট তথ্য বিদেশী ৰাষ্ট্ৰক বিক্ৰী কৰিছে, গ্ৰেপ্তাৰ হৈছে, জেলত আছে। তেতিয়াহ'লে তুমি লাখ লাখ বিদেশীক যে নাগৰিকত্ব দিব ওলাইছা, সেই দিব খোজা সেই নাগৰিকসকলৰ ভাৰতৰ প্ৰতি কিমান আস্থা আছে, ভাৰতক প্ৰাণ ধৰি তেওঁ কিমান ভাল পায়, তাৰ কিবা প্ৰমাণ তোমালোকে লৈছানে? লোৱাৰ ব্যৱস্থা কৰিছানে? নাই। তেতিয়াহ'লে এইটোতো 100জন বা 200জন বিদেশীৰ প্ৰশ্ন নহয়, লাখ লাখ বিদেশী। গতিকে এইটো এটা অত্যন্ত হৰিবল এণ্ড ডিছগাষ্টিং মেটাৰ। গতিকে এইটো দেশখনৰ সাৰ্বভৌমত্ব আৰু প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ প্ৰশ্ন ইয়াত জড়িত। কাৰণ বিদেশী মানুহক তেনেকৈ ইউ দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইউ কেনট ইছ্যু দ্য চিটিজেনশ্বিপ টু দি লাখ ফৰেনাৰ্ছ উইদাউট ইনভেষ্টিগেটিং his confidence to Indian government. তেওঁ ভাৰতৰ কাৰণে কিমান বিশ্বাসযোগ্য হয় সেইটো প্ৰমাণ নোলোৱাকৈ কোনো বিদেশীক নাগৰিকত্ব দিয়াৰ প্ৰশ্ন উঠিব নোৱাৰে। সেইকাৰণে আমি মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আমি এই আবেদন জনাইছোঁ। আমি আশা ৰাখিছোঁ যে সোনকালেই এই ক্ষেত্ৰত এটা নিশ্চয় ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে দেশৰ মুৰব্বী হিচাপে এটা সিদ্ধান্ত ল'ব, আৰু আগন্তুক দিনত এই শিথিল হৈ থকা ন্যায় ব্যৱস্থা ক্ষীপ্ৰগতিত যাতে কাৰ্যনিৰ্বাহ কৰে তাৰ কাৰণে এটা হস্তক্ষেপ কৰি আগবঢ়াই লৈ যাব। ধন্যবাদ। Media friends, now I would like to read out the letter submitted to Her Excellency President of India, Rashtrapati Bhavan, New Delhi on 7/5/2026. So the letter was thus:
submitted to Her Excellency. My media friends, now I would like to read out the letter thoroughly. To Her Excellency Draupadi Murmu, President, Republic of India, Rashtrapati Bhavan, New Delhi. Subject: regarding pending of 200 PIL of Citizenship Amendment Act 2019 and prayer for intervention thereof. Your Excellency, kindly accept our humble salutations from the indigenous people of Assam. It is very, very painful to apprise that the most sensitive and vital issue of Citizenship Amendment Act 2019 is being suppressed by the country's highest judicial system near about for 6 years. By long delay of hearing on car has proved the reality of the same. Justice delayed is justice denied. Justice delayed is justice denied. As car has been implemented all over the country while the car matter is sub judice, so it is horrible and disgusting for the genuine Indian citizens. Your Excellency, being the custodian of Constitution and guardian of the country as a whole, so Your Excellency is solicited to intervene in the citizenship matter immediately for the greater interest of the security and sovereignty of our beloved motherland, India. We are eagerly waiting to do the needful from your end. Yours faithfully, Matiur Rahman, Working President, Assam Sannmilita Mahasangha, cum petitioner of Ka 1514/2019, and Bhupen Lara, Secretary General, Assam Sannmilita Mahasangha. Very many thanks from to my media friends. সংবাদমেলখন আমি আৰম্ভ কৰিব ওলাইছোঁ। মই অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি তথা সুপ্ৰিম কোৰ্টৰ 8টা গোচৰৰ পিটিশ্যনাৰ মই মতিউৰ ৰহমান আৰু আমাৰ অসম সন্মিলিত মহাসংঘৰ মহাসচিব ভূপেন নৰ। নমস্কাৰ। নমস্কাৰ। ভাৰতীয় ন্যায় ব্যৱস্থা পংগু হৈ পৰিছে নেকি? ন্যায়ৰ বিলম্বতাই ন্যায় অস্বীকাৰ কৰি আছে বুলিয়েই প্ৰতিপন্ন হৈছে। ন্যায় ব্যৱস্থাৰ ওপৰত জনগণৰ আস্থা অটুট ৰাখিবলৈকে ৰাষ্ট্ৰপতিক হস্তক্ষেপ কৰিবলৈ অনুৰোধ মহাসংঘৰ। পৃথিৱীৰ ভিতৰতে বিৰল গণতান্ত্ৰিক দেশ বুলি জয়গান গোৱাৰ সাৰ্থকতা ভাৰত ৰাষ্ট্ৰই ক্ৰমান্বয়ে হেৰুৱাব ধৰিছে। ভাৰতৰ সুপ্ৰিম কোৰ্টত বহু গুৰুত্বপূৰ্ণ গোচৰ বিনা বিচাৰে দীৰ্ঘকাল ধৰি পৰি আছে তথা অতি কৌশলেৰে গুৰুত্বপূৰ্ণ গোচৰবোৰৰ শুনানি দীঘলীয়া কৰি আছে। সাধাৰণ জনতাই বিভিন্ন ক্ষেত্ৰত বিফল হৈ শেষত আদালতৰ পৰা ন্যায় পাব বুলি ভৰসা কৰি থকা পৰিৱেশ দেশত ক্ৰমান্বয়ে নোহোৱা হৈ যাব ধৰিছে। ব্যাপক ৰূপত এনে হ'ব লাগিলে দেশৰ শাসন ব্যৱস্থা নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব আৰু দেশত অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব। যি সময়ত বিভিন্ন ভাৰতীয় নাগৰিকে ভাৰতীয় সেনা বাহিনীৰ বহু গুৰুত্বপূৰ্ণ গোপনীয় তথ্য বিদেশী ৰাষ্ট্ৰৰ ওচৰত বিক্ৰী কৰি ধৰা পৰি গ্ৰেপ্তাৰ হোৱাৰ উদাহৰণ আছে, তেনে ক্ষেত্ৰত লাখ লাখ বিদেশীক ভাৰতৰ প্ৰতি কিমান আস্থা আৰু বিশ্বাস আছে সেই কথাৰ প্ৰমাণ নোলোৱাকৈ লাখ লাখ বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিয়াটো কেনেদৰে যুক্তিসংগত হ'ব পাৰে বুলি মহাসংঘই ভাৰত চৰকাৰ আৰু সেনা বাহিনীৰ মুৰব্বীৰ সন্মুখত আজি প্ৰশ্ন উত্থাপন কৰে।
যি সময়ত বিভিন্ন ভাৰতীয় নাগৰিকে ভাৰতীয় সেনা বাহিনীৰ বহু গুৰুত্বপূৰ্ণ গোপনীয় তথ্য বিদেশী ৰাষ্ট্ৰৰ ওচৰত বিক্ৰী কৰি ধৰা পৰি গ্ৰেপ্তাৰ হোৱাৰ উদাহৰণ আছে। তেনে ক্ষেত্ৰত এই লাখ লাখ বিদেশীৰ ভাৰতৰ প্ৰতি কিমান আস্থা আৰু কিমান বিশ্বাস আছে সেই কথাৰ প্ৰমাণ নোলোৱাকৈ লাখ লাখ বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিয়াটো কেনেদৰে যুক্তিসংগত হ'ব পাৰে বুলি মহাসংঘই ভাৰত চৰকাৰ আৰু সেনা বাহিনীৰ মুৰব্বীৰ সন্মুখত আজি প্ৰশ্ন উত্থাপন কৰে। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা অসম সন্মিলিত মহাসংঘৰ ভাৰতীয় ন্যায় ব্যৱস্থা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সংবাদ মেলত মহাসংঘৰ হৈ মই কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান তথা I am the petitioner in the Supreme Court for 8 cases এই কথাটো আজি স্পষ্টভাৱে আমাৰ বক্তব্য আমি ৰাজহুৱা কৰিলোঁ। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰতি জনগণৰ আস্থা যাতে অটুট থাকে তাৰ বাবেই দেশৰ সংবিধান তথা শাসন ব্যৱস্থাৰ প্ৰধান মুৰব্বী ৰূপে শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ মহাসংঘই এক পত্ৰযোগে 7 মে'ত অনুৰোধ জনাইছে। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ শুনানি 6 বছৰ ধৰি লেহেমীয়া কৰি থকা কাৰ্যৰ কথা উল্লেখ কৰি অতি শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ মহাসংঘই ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ 7 মে'ত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা পত্ৰখনত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহাসচিব ভূপেন্দ্ৰ ৰায়ে স্বাক্ষৰ কৰি কয় যে প্ৰায় 6 বছৰ ধৰি ভাৰতীয় ন্যায় ব্যৱস্থাই বিদেশীক নাগৰিকত্ব দিয়া সংবেদনশীল বিষয় সম্পৰ্কীয় নাগৰিকত্ব সংশোধনী আইন 2019 চমুকৈ কাৰ চূড়ান্ত শুনানি অনুষ্ঠিত নকৰাটো অতি বেদনাদায়ক। দীৰ্ঘদিন ধৰি কাৰ শুনানি অনুষ্ঠিত নকৰা কাৰ্যই ন্যায় অস্বীকাৰ কৰাৰ কথাকেই প্ৰতিপন্ন কৰিছে। কাৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত দুশটা গোচৰ বিচাৰণি হৈ থকা অৱস্থাত সমগ্ৰ ভাৰতত কা বলবৎ কৰা কাৰ্য অতিশয় ঘৃণনীয় আৰু নিকৃষ্ট কাৰ্য বুলি প্ৰকৃত ভাৰতীয় নাগৰিকসকলে বিবেচনা কৰিছে। হে মহামহিম, আপুনি দেশৰ সংবিধানৰ ৰক্ষক আৰু দেশৰ অভিভাৱক হিচাপে বিদেশীক নাগৰিকত্ব দিয়া সম্পৰ্কীয় বিষয়ত ভাৰত মাতৃৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ বৃহত্তৰ স্বাৰ্থত অতি শীঘ্ৰে হস্তক্ষেপ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সবিনয়ে অনুৰোধ জনালোঁ। আমি আপোনাৰ পৰা ফলপ্ৰসূ কাৰ্য ব্যৱস্থাৰ বাবে অপেক্ষা কৰিলোঁ। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত অসমৰ জাতীয় সংঘ অসম সন্মিলিত মহাসংঘৰ এই প্ৰেছ মেলত আমি এই কথা ৰাজহুৱা কৰিলোঁ। এতিয়া মহাসংঘৰ মহাসচিব ভূপেন্দ্ৰ ৰায়ে ৰাষ্ট্ৰপতিক আমি দিয়া পত্ৰখন পাঠ কৰি দিব সংবাদ মাধ্যমৰ বাবে।